আজি আমি এক্সপ্ল'ৰ কৰিম আইলেণ্ড নুছা পেনিডা। তাৰ কাৰণে আমি ইনষ্টাগ্ৰামৰ পেজ এটা আছে এক্সপ্ল'ৰ নুছা পেনিডা বুলি, তাত আমি কথা পাতিছিলোঁ আৰু তেওঁলোকে গোটেইখিনি এৰেঞ্জমেণ্ট কৰি দিছিলে, যেনেকৈ ফাষ্ট ব'টৰ টিকেটছ আৰু নুছা পেনিডা এক্সপ্ল'ৰ কৰিবলৈ কেব, সকলোখিনি তেওঁলোকে আমাক বুক কৰি দিছিলে। আমি মৰ্ণিং 7টা বজাত ৰুমৰ পৰা ওলাইছিলোঁ আৰু গ্ৰেবত কেব বুক কৰিছিলোঁ চানুৰ পৰ্টলৈকে। ইডলা ফাষ্ট ব'টত আমাৰ টিকেটছ কৰা হৈছিলে, চ' আমি তাত গ'লোঁ আৰু আমাক ID কাৰ্ডছ দিলে আৰু তেওঁলোকে বুজাই দিলে গোটেই ডিটেইলছখিনি কেনেকৈ ক'লৈ যাব লাগে। আৰু আমাৰ 8টা বজাত ব'ট আছিলে, এয়া হৈছে চানুৰ পৰ্ট। অলৰেডি বহুতখিনি মানুহ হৈ গৈছিলে আমি তাত গৈ পোৱালৈ। বিভিন্ন দেশৰ বিভিন্ন ধৰণৰ বিভিন্ন ভাষা কোৱা মানুহবোৰ দেখিছিলোঁ, চ' বহুত বেছি বেলেগ ফিল হৈছিলে। চ' এনেকৈ আমাৰ ভিতৰত টিকেটছ এণ্ড ID কাৰ্ডছবোৰ চেক কৰা হৈছিলে আৰু ইমান ডাঙৰ পৰ্ট ফাৰ্ষ্ট টাইমৰ কাৰণে দেখিছিলোঁ, চ' গোটেইখিনি আমাৰ কাৰণে নতুন এক্সপিৰিয়েঞ্চ আছিলে। এয়া আমি স্পীড ব'টত উঠিলোঁ আৰু ইয়াৰ পৰা নুছা পেনিডালৈ অলমষ্ট 45 মিনিটছ লাগে। আৰু এয়া আমি পাই গ'লোঁ মহাসাগৰখনৰ আনটো পাৰ, মানে আনটো আইলেণ্ড নুছা পেনিডা। আইলেণ্ডত সোমায়ে এণ্ট্ৰি ফিজ এটা দিব লাগে আৰু আমাৰ দুজনৰে 50,000 IDR লৈছিলে। ড্ৰাইভাৰ্ছবোৰ নিজৰ নিজৰ কাষ্টমাৰৰ কাৰণে ইয়াত নেম কাৰ্ড লৈ ৱেইট কৰি থাকে আৰু আমিও তেনেকৈ আমাৰ ড্ৰাইভাৰজন পাই গ'লোঁ আৰু তেওঁ আমাক লৈ গ'ল। লাকিলি আমাৰ ড্ৰাইভাৰজন খুব ভাল আৰু খুব জলি পাৰ্চন আছিলে, চ' তেওঁৰ লগত ট্ৰেভেল কৰি আমি খুব ভাল পালোঁ। বহুত কথা ক'লে তেওঁ আমাৰ লগত, চ' ভাল লাগিলে। আৰু তেওঁ আমাক ফাৰ্ষ্ট লোকেশ্যন এতিয়া লৈ গৈ আছে কিলিংকিং বিচ। কিলিংকিং বিচলৈ অলমষ্ট 1 আৱাৰ লাগিছিলে আৰু তাতে টিকেট প্ৰাইচ আছিলে আমাৰ দুজনৰ 20,000 IDR। আৰু এয়া হৈছে পাৰ্কিং এৰিয়া। পাৰ্কিং এৰিয়াৰ পৰা বহুখিনি খোজকাঢ়ি যাব লাগে, বহুত বেছি গৰম আছিলে। এয়া দেখিছে নহয় মানুহৰ কিমান লম্বা লাইন, বাপৰে। আৰু ইয়াত হেনো ৰাতিপুৱা 7টা বজাৰ পৰাই মানুহৰ লাইন ষ্টাৰ্ট হৈ যায়। মানুহ দেখি ভয় খাইছিলোঁ যে ফটো উঠিবলৈ স্পট অকণ পাম নে নাপাম। এই ফটো স্পটটোত ফটো উঠিবলৈ এক্সট্ৰা পে' কৰিব লাগে আৰু তাত টাইম লিমিট থাকে আৰু ফটোগ্ৰাফাৰ এজন থাকে, আপোনালোকক যেনেকৈ লাগে তেওঁলোকে ফটো উঠাই দিব। বাট ইমান লম্বা লাইন দেখি আমাৰ ড্ৰাইভাৰজনে ক'লে ব'লক আপোনালোকক তলত লৈ গৈ তাত ভালকৈ ফটো উঠাই দিম। চ' এনেকৈ আমি তললৈ গ'লোঁ, কিন্তু চিৰিবোৰ বৰ বেছি ভাল নাছিলে। চিৰিবোৰ মাজে মাজে ভগা চিগা আছিলে আৰু বৰ ওখ ওখ আছিলে, চ' বহুতখিনি কষ্ট হৈছিলে। স্পেচিয়েলি যেতিয়া আমি তলৰ পৰা ওপৰলৈ ৰিটাৰ্ণ হৈ আহিছিলোঁ তেতিয়া অলপ কষ্ট হৈছিলে। তাৰপিছত আমি এই ৰেষ্টুৰেণ্টখনত খাবলৈ সোমালোঁ। আমি যিহেতু ব্ৰেকফাষ্টটো কৰা নাছিলোঁ, চ' ভাবিলোঁ একেলগে ব্ৰাঞ্চেই কৰোঁ, তো ইয়াত আমি খাবলৈ সোমালোঁ। আৰু ইয়াত আমাৰ খানাখিনিৰ প্ৰাইচ অলমষ্ট 2 lakhs IDR পৰিছিলে। এয়া আছিলে আমাৰ খানা। দেন আমাৰ নেক্সট লোকেশ্যন ডায়মণ্ড বিচলৈ ওলালোঁ আৰু বাটতে আমাৰ ড্ৰাইভাৰজনে টেলিটেবিছ বুলি জেগা এডোখৰত আমাক নমালে, দেখুৱালে তেওঁ জেগাডোখৰ, আৰু বৰ ধুনীয়া আছিলে, বহুত বতাহ দি আছিলে, ভাল লাগিলে সেইখিনি ঠাই।
অলম'ষ্ট 1.5 hour পিছত আমি ডায়মণ্ড বিচ পালোঁ। আৰু ইয়াত টিকেটৰ প্ৰাইচ 50,000 IDR ফৰ 2 people লৈছিলে, লগত 2টা পানী বটলো দিছিলে। আৰু এয়া হৈছে পাৰ্কিং এৰিয়া। ইয়াত খোৱা পানী বটল খুব কষ্টলি হয়। হাফ লিটাৰ পানী বটলৰ দাম 50 টকা হয়, মানে ইণ্ডিয়ান ৰুপিজত 50 টকা হয়। ডায়মণ্ড বিচৰ সেইটো ছাইডত আছে আটো বিচ। আমি আটো বিচলৈ নগ'লোঁ কিয়নো আমাৰ হাতত ইমান বেছি সময় নাছিলে। আমাৰ ইভিনিং 4টা বজাত ৰিটাৰ্ণ বৰ্ড আছিলে, চ' আমি সেইটো স্কিপ কৰিলোঁ। এতিয়া আমি গৈ আছোঁ থাউজেণ্ড আইলেণ্ডছ ভিউ পইণ্ট। আৰু ইয়াত টিকেটৰ প্ৰাইচ 20,000 IDR ফৰ 2 people। সপোন সপোন যেন লগা ইমান ধুনীয়া ঠাই। চাৰিওফালে দূৰ দূৰণিলৈ অকল নীলা আৰু নীলা। এইটো এটা ফটো স্পট হয়, আৰু ইয়াতে ফটো উঠাৰ কাৰণে আমাৰ দুজনৰ 1 লাখ IDR লৈছিলে। তললৈ আৰু এটা ভাল ফটো স্পট আছে, যিটোৰ নাম হৈছে দ্য ট্ৰী হাউচ। আৰু তাতে টিকেটৰ প্ৰাইচটো অলপ বেছি আছিলে আৰু তলত আছিলে, চ' আমি তালৈ নগ'লোঁ। ইয়াতে নামি যোৱা চিৰিবোৰৰ অৱস্থা বাকী 2টা বিচতকৈ বেছি বেয়া হয়। চবতকৈ বেছি ভাল আছিলে ডায়মণ্ড বিচৰ চিৰিবোৰ, বাকী এইটো বিচত আৰু বেছি বেয়া হয়। চ' আমি বহুত বেছি তললৈ নগ'লোঁ। আমাৰ ৰিটাৰ্ণ হোৱাৰ টাইম হ'ল। যিহেতু আমাৰ ব'ট অহাৰ টাইম আছিলে 4টা বজাত, চ' আমাক ড্ৰাইভাৰজনে 3:30 মানত নুছা পেনিডা হাৰ্বাৰত ড্ৰপ কৰিলে। আৰু আমাৰ ব'ট টাইমত আহি পালে। তাৰপিছত আমি আকৌ কুটালৈ বেক হ'লোঁ। ৰিটাৰ্ণ হৈ থাকোঁতে ব'টত ইমান বেছি গাটো বেয়া লাগি গৈছিলে, আৰু বহুত বেছি ভৰিৰ বিষ উঠিছিলে। একদম এনাৰ্জি নাইকিয়া হৈ গৈছিলে। কেনেকৈ হোটেল পাওঁ হোটেল পাওঁ এনেকুৱা ফিল হৈ আছিলে।
তাৰপিছত আমি ৰুমত নোসোমাই একেবাৰে বাহিৰে বাহিৰে ডিনাৰ কৰি যাম বুলিয়ে ইণ্ডিয়ান ৰেষ্টুৰেণ্ট এখনত গ'লোঁ। সেইখনৰ নাম হৈছে গেটৱে অফ ইণ্ডিয়া। ইণ্ডিয়ান খানা বহুত বেছি মিছ কৰি আছিলোঁ, চ' আমি তালৈকে গ'লোঁ আৰু প্ৰাইচবোৰ অলপ বেছি আছিলে তাত। আমাৰ এইখিনি খানাত খৰচ হৈছিলে 3,50,000 আইডিয়াৰ, আৰু নুছা পেনিডাৰ গোটেই ট্ৰিপটোত আমাৰ খৰচ হৈছিলে অলম'ষ্ট 12 লাখ আইডিয়াৰ।